মানে আমি সব ইয়াং ইণ্ডিয়ানছ হ'ল আপোনাৰ CII এটা ইউথ উইং আমি এণ্টাৰপ্ৰেনাৰ্ছ আছোঁ এতিয়া বৰ্তমান আমাৰ চেপ্টাৰত 155 এণ্টাৰপ্ৰেনাৰ্ছ আছে গুৱাহাটীৰে এণ্টাৰপ্ৰেনাৰ আমি সকলোৱে গোটেই ভাৰতবৰ্ষত 70টা চেপ্টাৰ্ছ আছে ইয়াং ইণ্ডিয়ানছৰ গুৱাহাটী চেপ্টাৰ এখন চেপ্টাৰ আৰু আমি লাষ্ট 5 বছৰৰ পৰাই সেবাৰ লগত কাম কৰি আছোঁ এতিয়াতো এচেপ হৈ গ'ল আৰু সেবাৰ লগত কাম কৰাৰ সময়তে আমি ছাৰহঁতৰ লগত 10টা স্কুলৰ লগত MOU চাইন কৰিছিলোঁ সেই সময়ত আমি বিভিন্ন আমাৰ প্ৰজেক্টছ আৰু ইনিচিয়েটিভ আছে যেনে এৱেৰনেছ এগেইনষ্ট চাইল্ড ছেক্সুৱেল এবিউজ আছে মেণ্টেল এফেক্টিভনেছ হেল্থৰ বিষয়ে তাৰপিছত আমি বহুত ডাঙৰ এটা আয়োজন পাতিছিলোঁ ইনোভেশ্যন উইক বুলি যাত আমি মানে 3টা স্কুলক চুজ কৰি কোয়েম্বাটুৰ পঠাইছিলোঁ নেশ্যনেল লেভেল খেলিবলৈ তেনেকৈ আমি এই বছৰো ইনোভেশ্যন উইক পাতিম আমি ইয়াং ইণ্ডিয়ানছ পাৰ্লিয়ামেণ্ট বুলি এটা অনুষ্ঠান আছে সেইটোও পাতিম এভৰি ইয়াৰ আমি 5 বছৰ হৈ গ'ল অল আছাম কুইজো পাতোঁ এনভাইৰমেণ্টেল কুইজ সেইটোও এই বছৰ পাতিম তো তেনেকুৱা আমি আগবঢ়াই যাম আৰু স্পৰ্টছ মিট এটা পাতিব বিচাৰি আছোঁ ভাবি আছোঁ তেনেকুৱা আমি সৰু সৰু প্ৰগ্ৰামছ আৰম্ভ সহযোগ কৰি সেবাৰ লগত আৰম্ভ কৰিম আৰু তাৰপিছত আমি সেইবিলাক নেশ্যনেল লেভেলত লৈ যাবলৈ বিচাৰি আছোঁ আমি লাষ্ট ইয়াৰ আমাৰ যেনেকৈ 10টা স্কুল আছিলে এইবাৰ আমি 30টা স্কুলৰ লগত MOU চাইন কৰি আছোঁ MOUত আমি সেইটোৱে ধাৰণাটো লওঁ কি আমি এইবিলাক কাম যে মই আগতে ক'লোঁ এইখিনি কামকেইটা আমি কৰি থাকিম স্কুলৰ লগত কি হয় মানে এভৰি ইয়াৰ যদি আমি নতুন MOU কৰোঁ বা নতুন চাইন কৰোঁ সেইটো কৰিবলৈ অলপ অসুবিধা হৈ যায় কামটো আৰম্ভ কৰিবলৈ অলপ ডিলে হৈ যায় সেইকাৰণে আমি ভাবি আছোঁ এইবছৰ আমি 3 বছৰৰ কাৰণে এবাৰ এটা MOU চাইন কৰি ল'ম সেইটোৱে কৈছোঁ যেনে আমি ইনোভেশ্যন উইক পাতোঁ ছায়েন্স এক্সিবিশ্যন পাতোঁ স্পৰ্টছ মিট পাতিম কেৰিয়াৰ কাউন্সিলৰ বিষয়ে বা মাছুম যেনেকৈ চাইল্ড ছেক্সুৱেল এবিউজৰ বিষয়ে মেণ্টেল হেল্থৰ বিষয়ে পাৰ্চনেল হাইজিনৰ বিষয়ে বিভিন্ন হেল্থৰ আণ্ডাৰত ভাৰ্টিকেলছ আমাৰ আছে প্ৰজেক্টছ আছে ৰোড ছেফটিও আমাৰ এটা ইনিচিয়েটিভ আছে য'ত আমি অলৰেডি আছাম ষ্টেট ট্ৰান্সপৰ্ট ডিভিজনৰ লগত কাম কৰি আছোঁ গভৰ্ণমেণ্টৰ লগত আৰু অলৰেডি আমি বহুত কিছুমান কাম কৰিলোঁ all the districts of the নহয় আমি প্ৰাইভেট স্কুলছো আছোঁ যেনে সৰলা বিৰলা আছে ৰয়েল গ্লোবেল স্কুল আছে আমি সংস্কৃতিৰ লগতো কাম কৰি আছোঁ এনেকুৱা আমাৰ 5-6টা প্ৰাইভেট স্কুল আছে প্ৰাইভেট স্কুল লোৱাৰ সুযোগ হ'ল কি তাৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো ভাল তেতিয়া আমি কিবা অনুষ্ঠান পাতিলে আমি গভৰ্ণমেণ্ট স্কুলত তাত লৈ সিহঁতক ইনফ্ৰাষ্ট্ৰাকচাৰ দেখাব পাৰোঁ তাৰপিছত আমি মিয়াৱাকি প্লাণ্টেশ্যনো কৰোঁ ফৰেষ্ট প্লাণ্টেশ্যন তাত আমি ল'ৰা ছোৱালীক লৈ যাম এতিয়া আমি কলেজবিলাকক আমি এনেও ইণ্ডাষ্ট্ৰিয়েল ভিজিটছ কৰাওঁ তেনেকৈ আমি স্কুলকো ইণ্ডাষ্ট্ৰিয়েল ভিজিট কৰাব পাৰিম আইৰ পৰা যিটো ইনিচিয়েটিভ লৈছে সেইটো খুব ভাল ইনিচিয়েটিভ আমি যোৱা বছৰো তেখেতসকলৰ লগত কাম কৰিছোঁ ল'ৰা ছোৱালীৰ ডেভেলপমেণ্টৰ কাৰণে তেখেতসকলে যথেষ্ট কৰিছে আৰু এই বছৰো আমি তেখেতসকলৰ লগত সহযোগিতাৰে কাম কৰিম বুলি আহিছোঁ আমাৰ বিদ্যালয়ত যিখিনি গতানুগতিক মানে আমাৰ ক্লাছ হৈ থাকে তাৰে বাদ দি আমি যিখিনি তেওঁলোকে আমাৰ কাৰণে কৰিছে সেইখিনিৰ পৰা আমি যথেষ্ট উপকৃত হৈছোঁ বুলি ভাবিছোঁ আৰু বিশেষকৈ তেওঁলোকে আমাৰ স্কুলত চাইল্ড ছেফটিৰ ওপৰত কৰিছিলে সেইখিনিৰ পৰা আমাৰ ল'ৰা ছোৱালীখিনি নিশ্চয় উপকৃত হৈছে তাৰোপৰি তেওঁলোকে ইনোভেশ্যনৰ ওপৰত কৰিছিলে আৰু সেই ইনোভেশ্যনৰ ওপৰত কৰাৰ পিছত আমাৰ স্কুলখন অৱশ্যে তাতে মানে অসমত চিলেক্ট হোৱা নাছিলে কিন্তু বাকী আমাৰ ইয়াৰ পৰা বাহিৰতো গৈ পেলাই পাৰফৰ্ম কৰিছে আৰু আমাৰ ল'ৰা ছোৱালীখিনি সেইখিনি সময়ত মানে তেওঁলোকে ড্ৰামা কৰিছিল বা এনেকুৱা কিছুমান তেওঁলোকে কিছুমান টপিক দিছিল সেইবিলাকৰ ওপৰত তেওঁলোকে কৰিবলৈ যথেষ্ট ভাল ফলাফল পাইছিল আৰু বিশেষকৈ তেওঁলোকে মানে অলপ উৎসাহিত হৈছিল যাতে এনেকুৱা কিছুমান যে তেওঁলোকৰ ভিতৰত ইমানখিনি যে প্ৰতিভা আছে যিখিনি হয়তো নিজেও গম পোৱা নাছিল যিখিনি মানে কৰি পেলাই তেওঁলোকে গম পালে যে আমি এনেকুৱা ধৰণৰ কামো কৰিব পাৰোঁ গতিকে সেইখিনিৰ পৰা আমি ভাবিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হৈছে আৰু তেওঁলোকে মানে ক্লাইমেট চেঞ্জৰ ওপৰত কাম কৰিছিল আৰু তাৰ ওপৰত তেওঁলোকে কুইজ কম্পিটিশ্যন পাতিছিল বা এনেকুৱা ধৰণৰ কিছু তেওঁলোকে কৰিছে যিখিনিৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হৈছে